গুৱাহাটীৰ বহুকেইগৰাকী সাংবাদিকে বাতৰি পৰিৱেশন কৰিবলৈ গৈছিল আৰু বাতৰি পৰিৱেশন কৰিবলৈ যোৱা অৱস্থাত যি চৰকাৰৰ পুলিচ বাহিনীয়ে সাংবাদিকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰি আৰু ইতিমধ্যে আমাৰ সেই কন্দুৱা গেছত কেইবাগৰাকী এটা আন্দোলনৰ কাৰ্যসূচী ল'ব লাগে আৰু সেই অনুপাতে আমি গোৱালপাৰা জিলা বাৰ্তাজীৱী সংঘই আজি আমি ইয়াতে একত হৈছোঁ কলা বেজ পৰিধান কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। নিশ্চয় আমি দেখিছিল তাৰপিছত তেওঁলোকে যিটো কৰিলে সেইটো অভ্যাসজনক যাৰ পৰিপ্ৰেক্ষিতত আজি আমি বাতৰি যোগানৰ পৰিৱৰ্তে এনেকুৱা এখন প্ৰতিনিধি সভা আয়োজন কৰিব লগা হৈছে। আমাৰ বাৰ্তাজীৱী সংঘ অসমতে এইটো কাৰ্যসূচী লৈছে। আমিও আজি আইডিয়া কৰিছোঁ আমাৰ গোৱালপাৰা জিলা বাতৰি সংঘই। আমি ইয়াৰ পৰা চৰকাৰে এটা বাৰ্তা দিব খোজোঁ, প্ৰশাসনৰ বাৰ্তা দিব খোজোঁ যে তেওঁলোকে সাংবাদিকক নিৰাপত্তা দিবই লাগিব। আমি সাংবাদিক যিহেতু আমি মাত্ৰ আমাৰ কলমৰ কেমেৰা লৈয়ে আমি জীৱন পাঠ কৰি আছোঁ সমাজৰ হৈ, ৰাইজৰ হৈ, দেশৰ হৈ। গতিকে আমাৰ যদি পুলিচ প্ৰশাসনে নিৰাপত্তা নিদিয়ে আমাক কোনে নিৰাপত্তা দিব? গতিকে নিৰাপত্তা সুনিশ্চিত কৰক আৰু ইয়াৰ এটা উপযুক্ত তদন্ত ঘোষণা কৰক আৰু বিষয়টো যাতে পুনৰ যাতে বিষয়টো এনেকুৱা দুষ্কাৰ্য এনেকুৱা দুৰ্ভোগ পৰিৱেশ যাতে অসমত সৃষ্টি নহয় সেইটো নিশ্চিত কৰে। আমি আজি ইয়াত একত্ৰিত হৈছোঁ ৰাজ্যিক সমিতিৰ নিৰ্দেশনাৰে আৰু এই নিৰ্যাতনৰ প্ৰতিবাদ কল্পে আজি সাংবাদিক নিৰ্যাতনৰ বন্ধ কৰাৰ দাবীত আমি যি আমাৰ আজি সদৌ অসমতে সাংবাদিকসকলে কলা বেজ পৰিধান কৰি কলা দিৱস হিচাপে যি ঘোষণা কৰিছে আমাৰ বাৰ্তাজীৱী ৰাজ্যিক কমিটিয়ে, সেই মৰ্মে আজি আমি গোৱালপাৰা জিলা সমিতিয়ে আকিয়াত এই কলা দিৱস আৰু সাংবাদিক নিৰ্যাতন বন্ধ কৰাৰ দাবীত আমি একত্ৰিত হৈছোঁ। আমাৰ সাংবাদিক ঐক্য জিন্দাবাদ। সাংবাদিকৰ বিৰুদ্ধে নিৰ্যাতন নচলিব। অসম চৰকাৰে সাংবাদিকৰ ওপৰত নিৰ্যাতন অতি শীঘ্ৰে বন্ধ কৰক আৰু এই ঘটনাত আমি উচিত তদন্তৰ দাবী কৰিছোঁ। যি ঘটনাক্ৰম এক পৰিকল্পিত আক্ৰমণ, সাংবাদিকৰ ওপৰত আক্ৰমণ হৈছে, ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। ইয়াৰ এক ন্যায়িক তদন্তৰ ক্ৰমে দোষীক উপযুক্ত শাস্তি আৰু এই প্ৰতিবাদৰ বাবে আজি আমি কলা বেজ পৰিধান কৰি তীব্ৰ প্ৰতিবাদ জনাইছোঁ যাতে ভৱিষ্যতে এনে দুষ্কাৰ্য নহয়। গোৱালপাৰা জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক উপ সভাপতি আমি আটাইয়ে জানো যে যোৱা বুধবাৰে এটা ৰাজনৈতিক দলৰ কাৰ্যসূচীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰত অতি পৰিকল্পিতভাৱে কন্দুৱা গেছ প্ৰয়োগ কৰি আমাৰ সাংবাদিকবিলাকক গুৰুত্বভাৱে আহত কৰিছে। আৰু আমি কেৱল বুধবাৰৰ কাহিনীটোৱে ক'লে নহ'ব, আমি বিগত সময়ছোৱাত চাইছোঁ এইখন চৰকাৰৰ কাৰ্যকালত বিভিন্ন সময়ত বিভিন্ন কৌশলেৰে আৰু বিভিন্ন পৰিকল্পনাৰে সাংবাদিকক নিগ্ৰহ কৰি আহিছে। আৰু সাংবাদিকক নিগ্ৰহ কৰা মানে হৈছে গণতন্ত্ৰ অসুস্থ হোৱা। আজিৰ তাৰিখত আমি এটা কথা ক'ব পাৰোঁ যে আমাৰ দেশত যি গণতন্ত্ৰ চলিছে সেই গণতন্ত্ৰৰ বেমাৰ চলিছে, অসুস্থ হৈছে আৰু যাৰ ফলত সাংবাদিকসকলক মানে তাৰ টাৰ্গেট কৰি লৈছে, আক্ৰমণ কৰা আৰম্ভ কৰিছে। বিগত সময়ছোৱাত যদি আমি চাওঁ যে সাংবাদিকক নিৰ্যাতন অত্যাচাৰ চলাই আহিছে চৰকাৰী পক্ষ আৰু একাংশ দুষ্কৃতিকাৰী পক্ষই। প্ৰতিবাদো আমি কৰিছোঁ, কিন্তু সেই প্ৰতিবাদের যে কার্যকরী ব্যবস্থা গ্রহণ কৰিব লাগিছিল সরকার বা প্রশাসনে সেই কাম আমি আজিৰ তাৰিখলৈকে দেখা নাই। সেইটা এটা দুৰ্ভাগ্যজনক। বিশেষকৈ বুধবাৰৰ যি ঘটনা সংঘটিত হ'লে কৰ্তব্যৰত সাংবাদিকৰ ওপৰত যি বৰ্বৰভাৱে কন্দুৱা গেছ প্ৰয়োগ কৰি গুৰুত্বভাৱে আহত কৰিল, সেই ঘটনাটো মই ভাবোঁ যে এজন গণতান্ত্ৰিক প্ৰেমী বা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে এগৰাকী সাংবাদিক হিচাপে অতি লজ্জাজনক আৰু অতি গৌৰৱিত। আৰু লগে লগে আমি গোৱালপাৰা জিলা বাৰ্তাজীৱী সংঘ সেই বৰ্বৰ কাৰ্যক আমি একেমুখে তীব্ৰ ভাষাৰে অৰিহণা প্ৰদান কৰিছোঁ। আৰু লগে লগে আমি এই কথাও দাবী কৰিছোঁ যে আমাৰ সাংবাদিকসকল, অসমৰ সাংবাদিকসকলক বা বিশ্বৰ সাংবাদিকসকলক আচলতে নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। সাংবাদিকসকলক
সুৰক্ষাৰ বাবে প্ৰয়োজন হ'লে আইন যদি প্ৰয়োগ কৰিব লাগে সেই আইন ৰচনা কৰিব লাগে আৰু আইন ৰচনা কৰি হ'লেও সাংবাদিকসকলক নিৰাপত্তা দিব লাগে। তৃতীয় কথাটো হৈছে যে যদি সাংবাদিকৰ ওপৰত এনেকৈ অত্যাচাৰ চলিয়ে থাকে তেতিয়াহ'লে সাংবাদিকো নিশ্চয় বহি নাথাকিব। সাংবাদিকক কলম সামৰি বা তেওঁলোকৰ নিজৰ কৰ্তব্য সামৰি তেওঁলোকে ৰাজপথলৈ ওলাই আহিব আৰু তেওঁলোকৰ প্ৰতিবাদৰ দাবীত উত্তাল কৰি তুলিব অসম। সেইটো দৃঢ় বিশ্বাস আৰু সেইটো এটা সকিয়ানি দিছোঁ যে সাংবাদিকসকলেও আন্দোলন কৰিব জানে, সাংবাদিকসকলেও চূড়ান্ত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব পাৰে আৰু উত্তপ্ত অসম গঢ়ি তুলিব পাৰে বা দেশ গঢ়ি তুলিব পাৰে। গতিকে প্ৰশাসন তথা সকলো পক্ষকে আমি সকিয়াই দিছোঁ যে সাংবাদিকৰ লগত আচলতে খেলা নকৰিব, সাংবাদিকৰ আচলতে ধৈৰ্যৰ পৰীক্ষা নল'ব। যদি ধৈৰ্যৰ সীমা এটা থাকে সকলোৰে আৰু ধৈৰ্যৰ সীমা যদি তাক এৰাই যায় তেতিয়াহ'লে এই সাংবাদিকসকলক ৰাজপথত গৈ জনজীৱন স্তব্ধ কৰি দিবলৈ বাধ্য হ'ব। পদক্ষেপত মই বুধবাৰৰ ঘটনাটোক এক ন্যায়িক তদন্তৰ জৰিয়তে ইয়াত কিয় সাংবাদিকক লক্ষ্য কৰি কন্দুৱা গেছ প্ৰয়োগ কৰা হ'ল সেই বিষয়বস্তুটো পুংখানুপুংখিভাৱে এক তদন্ত কৰিব লাগে আৰু তদন্তত যিসকল দোষী ওলায় সেই দোষীসকলক উপযুক্ত শাস্তি দিবলৈ দাবী জনাইছোঁ। বুধবাৰে এটা ৰাজনৈতিক দলৰ আন্দোলনত আমাৰ গুৱাহাটীৰ কেইবাগৰাকীও সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল, কিন্তু দুৰ্ভাগ্যজনক সেই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলক মানে অতি পৰিকল্পিতভাৱে লক্ষ্য কৰি প্ৰশাসনে বা পুলিচে কন্দুৱা গেছ প্ৰয়োগ কৰে আৰু যাৰ ফলত আমাৰ কেইবাগৰাকীও সাংবাদিকে মানে আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসাধীন হ'বলগীয়া হৈছে। আৰু তাৰে প্ৰতিবাদকল্পে আমাৰ অসম ৰাজ্যিক বাৰ্তাজীৱী সংঘই আজিৰ দিনটোত সমগ্ৰ অসমতে কলা বেজ পৰিধান কৰি এক প্ৰতিবাদ কৰিব দিছে তাৰ প্ৰতি এই সাংবাদিক নিৰ্যাতনৰ বিৰুদ্ধে। আৰু আজি আমি গোৱালপাৰা বাৰ্তাজীৱী সংঘ আগিয়াত আজি সেই ৰাজ্যিক সমিতিৰ আহ্বান ক্ৰমে আজি আমি সকলোৱে কলা বেজ পৰিধান কৰি এখন প্ৰতিবাদ সভা আয়োজন কৰোঁ আৰু প্ৰতিবাদ সভাই আমি কেইবাটাও দাবী আমি উত্থাপন কৰিছোঁ। আমি প্ৰথম দাবীটো উত্থাপন কৰিছোঁ যে আচলতে সাংবাদিকসকলক নিৰ্যাতন কৰা মানে গণতন্ত্ৰ অসুস্থ হোৱা, আৰু এইটোৱে প্ৰমাণ কৰিছে যে আমি প্ৰচলিত যি গণতন্ত্ৰ আছে সেই গণতন্ত্ৰ আজি অসুস্থ হৈ পৰিছে। দ্বিতীয় কথাটো আছিল যে ঘটনাস্থলীত সাংবাদিকসকলে নিউজ সংগ্ৰহ কৰিবলৈ যাওঁতে যি ঘটনা সংঘটিত হ'ল সেই ঘটনাটো পুংখানুপুংখিভাৱে এক ন্যায়িক তদন্তৰ জৰিয়তে তদন্ত কৰিব লাগে আৰু তদন্তত যিসকলে দোষী সেইসকলক আচলতে উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। আৰু 3 নম্বৰ লৈছিলোঁ যে আমি সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে, প্ৰয়োজন হ'লে নতুন কৰি আইন ৰচনা কৰি হ'লেও সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। এই 3টা দাবী আমি উত্থাপন কৰিছোঁ আৰু অন্যথা আমি সাংবাদিকসকলক কলম মোহাৰি বা কেমেৰা মোহাৰি আমি ৰাজপথত ওলাবলৈ বাধ্য থাকিম। সাংবাদিকৰ ওপৰত চলি থাকে, কাৰণ সাংবাদিকসকলে যেতিয়াই ৰাজাঘৰীয়াৰ মানে গোপন কথাবিলাক কেলেংকাৰী কথাবিলাকে যেতিয়া উত্থাপন কৰিবলৈ খোজে তেতিয়াই ৰাজাঘৰে সাংবাদিকসকলক আচলতে কণ্ঠ চিপি ধৰাৰ কলম মানে চিপি ধৰা বা কেমেৰা নাইকিয়া কৰাৰ এটা কৌশল অৱলম্বন কৰি আহিছে। এটা যুগ যুগান্তৰ ধৰি আহিছে, কিন্তু সাংবাদিকসকলেও আচলতে তাৰ ওপৰত গৈ তেওঁলোকে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি আহিছে।